সকলোৱে নিজৰ ভোটদানটো কৰি আপোনালোকে নিশ্চয় আশা কৰোঁ আহিলে আৰু আমি আশাবাদী যিহেতু এতিয়ালৈকেতো সম্পূৰ্ণ হৈ গ'ল ভোটদান চৰকাৰ যোনখনেই নাহক এটাই ন্যায় জানো কাৰণ দাদাই ন্যায় পাব লাগে এয়া দেখিছেনে ভোট দি থৈ আহিছোঁ কাৰণ এজনৰ ন্যায় পাবৰ কাৰণে কোটিজন মানুহ লাগি আছে কিন্তু চৰকাৰখনে যদি ন্যায় দিব নোৱাৰে এইটো এটা বহুত লাজৰ কথা হৈ আছে গম পাইছেনে লাজৰ কথা এইটোৱে হৈছে কালি এটা নিউজ চাইছিলোঁ বাহিৰৰ এইটো তেলেংগুৰ ফালৰ নিউজ নেকি 10জন মানুহক একেলগে ফাঁচি দিছে কিন্তু আমাৰ এজন মানুহক হত্যা কৰা মানুহজনক ইমান দিনৰ পৰা বোলে কেছ খেলিয়ে আছে ন্যায় দি আছে কিন্তু আজিলৈকে প্ৰতিজন মানুহে বা প্ৰতিগৰাকী মানুহে এটাই শব্দ শুনিবলৈ বাকী আছে মানে ৰৈ আছে যে ন্যায় পালে কিন্তু আজিলৈকে আমি সেই ন্যায় বোলা শব্দটো আমি আশাৰে বাট চাই আছোঁ আমাক দালি দিম চেনি দিম তেল দিম চাকৰি দিম এইখিনি সুবিধা কৰি দিম আমি ভাল পাইছোঁ চৰকাৰখনে ৰাইজৰ কাৰণে উন্নতি অলপ আগবাঢ়ি যাবলৈ নতুন নতুন সুবিধাবিলাক দিছে সেইখিনি ভাল পাইছোঁ তাতোতকৈ ইম্পৰ্টেণ্ট আমাৰ মিঠাতেলতকৈ ইম্পৰ্টেণ্ট কি বস্তু জানিছে নাই আমি ঘৰৰ ৰেচন চাউলকেইটা যে ঘৰত বনাইছোঁহি আমি সুখেৰে খাই আছোঁ কিন্তু আমাৰ যিজন দাদাৰ বৌ তো এই প্ৰতিটো ছেকেণ্ডত প্ৰতিটো সময়তে নিজৰ তিল কৰি নিজৰ স্বামীৰ কাৰণে জাষ্টিছ কৰি তেখেতে কেতিয়া জাষ্টিছ পাব আমি সেইটোও নাজানো কিন্তু নিজৰ স্বামীৰ কাৰণে জাষ্টিছ বিচাৰি আজি ঘূৰি ফুৰিবলগীয়া হৈছে কিয় আমাৰ অসম চৰকাৰখন ইমান তললৈ কেনেকৈ নামিব পাৰে এজন মানুহক আমি যিখিনিয়ে বিচাৰিছোঁ প্ৰতিজন মানুহে এনেকুৱা এজন মানুহ নাই যে আমাক দাদাৰ ন্যায় নালাগে তেনেকৈ কোৱা ধৰণৰ এজনো মানুহ নাই প্ৰতিজন আমি মানুহে কৈ আছোঁ যে ন্যায় লাগে যি সত্য সেই সত্যৰ কথাটোত আমাক ন্যায় লাগে আমাৰ ন্যায় বিচৰা আমাৰ অধিকাৰ আছে কাৰণ জানেনে আমি এই ভোটদানটো কৰি আমি এজনকৈ ভোটদান কৰাৰ কাৰণে আমি এই চৰকাৰখন বনাইছোঁ প্ৰতিজন মানুহৰ মুখ খুলি কথা কোৱাৰ অধিকাৰ আছে ইয়াত কোনোখন চৰকাৰে বেয়া পালে নহ'ব চৰকাৰ যোনখনেই নহওক আমি চৰকাৰখন ভাল বিচাৰোঁ ইয়াত বিজেপি কংগ্ৰেছ বেলেগ নিৰ্দলীয়া বুলি কোনো কথা নাই এতিয়া যিখন বিজেপি চৰকাৰ চলি আছে আমি বিজেপি চৰকাৰকো অনুৰোধ এটাই আছে যাতে আমাক ন্যায় লাগে আমি কিয় ন্যায়টো ভিখ মাগিবলগীয়া হৈছে আপোনালোকেওতো এজন নিজৰ অসম চৰকাৰে আপোনালোকে MLA মন্ত্ৰী মই এইটো ক'ব নাযাওঁ কিন্তু আপোনালোকৰ ন্যায় কি দিলে ভাল নালাগিব নেকি আমাৰ অসমৰ ৰাইজে যদি যিজন মানুহক লৈ আমি গৌৰৱ কৰোঁ